নমস্কাৰ। প্ৰেমৰ আলয় কবিতাটোৰ ২য় খণ্ড। ভিন্ন ৰূপত প্ৰেমৰ পৰিচয়, সময়ে সময়ে লগ পোৱা জীৱন নাটৰ প্ৰতিটো চৰিত্ৰই আপোন আপোন যেন লাগে। স্বামী প্ৰেম য'তে চুক্তি আছিল জীৱনৰ বাকী থকা পাতবোৰত আবিৰ সানি ৰঙিয়াল কৰি তোলাৰ, বুজি নোপোৱা প্ৰতিটো বাক্যৰ হৃদয়ংগম কৰি তোলাৰ আছিল যে এক প্ৰতিশ্ৰুতি। জীৱনৰ্থৰ দলিলত প্ৰেম নামৰ শব্দটো দায়িত্ব কৰ্তব্যৰ সতে বিচৰণ কৰে। প্ৰতিটো মিনিট, প্ৰতিটো ছেকেণ্ড, প্ৰতিটো পল অনুপলে চিন্তাৰ দেৱালত সন্তানৰ ছবিয়ে উতলি থাকে। এয়াই যে সন্তান প্ৰেম, সন্তান মাতৃ হৃদয়ৰ আমঠু, শব্দ বাক্যৰে বুজাব নোৱাৰা হৃদয়ৰ আপুৰুগীয়া সম্পদ। মায়াৰ জালিত দিক বিদিক দেখা নোপোৱা ধৰণী ধৰাৰ সৰ্বোত্তম, সৰ্বতো সুন্দৰ জীপাল গৰিমা, দেহৰ অংগৰ এডোখৰ খাটি হীৰা সদৃশ। স্বাৰ্থহীনতাই সন্তান প্ৰেমৰ পৃথিৱীখন সুন্দৰ আৰু সুন্দৰ কৰি তোলে। সহকৰ্মী প্ৰেম কামৰ সতে তাল মিলাই কৰ্মক্ষেত্ৰস্থলীত লগ পোৱা যান্ত্ৰিকভাৱে একত্ৰিত হৈ পৰে নতুন নতুন কৰ্মীয়ে। বন্ধু বান্ধৱী, ভাই ভনীৰ ৰূপত সাৰে থকা দিনটোৰ বেছি সময় আপোন মনত বিভোৰ হৈ কৰ্মৰ জগতৰ প্ৰতিটো খোজত দায়িত্ব কৰ্তব্যৰ আঁৰত ভাহি উঠে ক'ব নোৱাৰাকৈয়ে মৰমবোৰ। ভৰি পৰে কৰ্মস্থলীৰ প্ৰতিটো আৱাস, এৰাব নোৱাৰা এক হেঁপাহেৰে, এক নতুন উদ্যমেৰে। প্ৰেমৰ পাতবোৰ যে সময়ৰ লগে লগে ভৰি পৰে। জীয়াই থাকিবলৈ যে প্ৰয়োজন আন্তৰিকতা, বুজাবুজি, ত্যাগ, প্ৰেম, ভালপোৱাৰ। কেতিয়াবা নাম নোহোৱা সম্বন্ধয়ো প্ৰেমৰ সাগৰত লুকা ফাকু খেলে। হৃদয়ৰ এটি কোণত গোপনে বিচৰণ কৰে। ধন্যবাদ।